Hey guys, কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে মই দৰ্শনাই পুনৰবাৰ এটা খুব ধুনীয়া ভিডিও লৈ আহিছো আৰু আজি ভিডিওৰ আৰম্ভণিতে এছাৰৰ মাত আজি ভিডিওৰ আৰম্ভণিতে এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকক কৈলো মই আপোনালোকে ভালকে শুনিব কথাখিনি ফোনটো ধুনীয়াকৈ থৈ লৈছো চাওক ক্যান্সাৰ এটা বহুত ডাঙৰ বেমাৰ আমিটো এতিয়া কাৰোবাৰ যদি ক্যান্সাৰ হোৱা শুনো কেনেকুৱা এটা ভয় লাগি যায় বা নিজৰ কোনবা ৰিলেটিভৰ বা নিজৰ ফ্যামিলি যেতিয়া হয় কেনেকুৱা এটা ভয় লাগে সেই ক্যান্সাৰত জুজি আছে এটা সৰু কণমানি শিশু এবছৰীয়া শিশু এটা দেউতাকৰ নামটো হল বিপ্লৱজ্যোতি গোহাই আৰু বেবিটোৰ নাম হল সমৃদ্ধজ্যোতি গোহাই এবছৰীয়া বেবি এটা বেবিটোৰ ফটোখন দেখাৰ লগে লগে ইমান সৰু বাচ্চাৰ মানে কিয় মানে ভগৱানে এনেকুৱা কৰে আৰু তো যি কি নহওক আমি এটা কৈ থাকিলে নহব আমি হাতে কামে লাগিব যোনে যি পাৰে এটকাও যদি আপুনি পাৰে হেতু সহায়ও বহুত ডাঙৰ হ'ব এইখিনি সময়ত মই বেংকৰ নাম্বাৰটো মই লিখি দিছো বাৰু একাউন্ট নাম্বাৰটো হল 323933999462 আৰু IFSC কোডটো হল SBIN 0005783 চেন্নাইৰ এপলো হস্পিটালত ট্ৰিটমেন্ট স্টাৰ্ট হৈছে অলৰেডি তো অকমান সহায় বিচাৰিছে আমাৰ পৰা আমি যিখিনি পাৰো আমি দিব লাগে আপুনিও যদি 10 টকা দাও পাৰে সেইখিনিও সহায় কৰক বিৰাট বেছি ভাল লাগিব নিজৰো ভাল লাগিব আৰু আনকো সহায় কৰা হ'ব আপোনালোকে সহায় কৰিব মই গুটে ডিটেইলছখিনি দিয়ে দিছো আৰু লিংক এটা দিছো মই ডেসক্ৰিপচন বক্সত তাত চাইও আপোনালোকে হেল্প কৰিব পাৰে জিপে নাম্বাৰটো মই কৈ দিও যদি আপোনালোকে গুগল পে কৰিব বিচাৰে 99546 333 33370 মই তো ইয়া এতিয়া বলকচোন আমাৰ আকফালখনলৈ লৈ যাও আপোনালোকক মই অকমান ৰ'দ পোৱাই আহো গা পা ধুলো ৰাতিপুৱা ব্ৰেকফাষ্ট মানে কি ৰাতিপুৱাটো চাহটো খালো আৰু ব্ৰেকফাষ্টত আজি জুচ টাইপৰ কিবা খাইছো মানে লাইট ব্ৰেকফাষ্ট কৰিছো কাৰণ খাবলৈ মন নাই আজি তো ইয়াতে ধুনীয়া ৰ'দ দিছে ৰ'ব আজি ৰ'দ পাবলৈ ভাল আমাৰ আকফালখিনি মানে হেতু ফালে ইমান ৰ'দ নালাগে কিন্তু এইখিনিত যি কবালে ওলাই গৈছিল কিবা কামত আজি আহি গৈছে তো আপোনালোকে মোক বহুত কিবা কিবি প্ৰশ্ন সুধি আছে সেই প্ৰশ্নবোৰ উত্তৰ দিম বাৰু কোৱেশ্চন আনসাৰ ৰাউণ্ড এটা বনাম মই Q&A টাইপৰ ষ্টৰী এটা দিম বুলি হেতু মই পাহৰি আছো পাহৰি মানে কিবা কিবি কামত ব্যস্ত হৈ যাও দিয়াই নহয় আহিলা এফালে আহা কিবা মিছ কৰি আছে বোলে তাদিছিলা কি খাই যাবা সকলে খাইছা কাৰণে আনা নাই আজিকালি বেলেগ হৈ গৈছে সকলে কলে খাই মাহি আহিলে দিয়ক ডক্টৰ নাই আমাৰ মানে মাহি অকমান পৰিছিলে আহক মাহি অকমান দেখাই দিও আপোনাক মই এইকেইদিন মোৰ নিজৰে বেয়া লাগে কিন্তু দেখুৱা নাই মাহি পৰিছিলে সিদিনাখন এয়া চাওকচোন মানে আমাৰ সৰুৰ লগত আমাৰ মানে কি ভাইটিৰ লগত গৈ আছিল আমাৰ হস্পিটালত আলহী আছে তা হাতক মানে চাবৰ কাৰণে মাহি নিজে মানে চিন্তাতে মাথা ঘুৰাই পৰি গল নিজে ক'ব নোৱাৰে কেনেকৈ কি পৰিলে তাৰপিছত পলিক্লিনিকত লৈ গল মাহি আহিলে আৰু তেনেকৈ এতিয়া এইবোৰ অকমান শুকাইছে বাৰু 3 দিন মান হ'ল মেইন আঙুলিটো মানে গাঁঠিটোতে হৈছে ন তো সেইকাৰণে মুভমেণ্ট কৰোঁতে বহুত বেছি দিগদাৰ হয় তথাপিও আৰু বেছি যে বিশেষ একো নহল কিবা ৰিষ্ট আছিল চাগে সৰুকে কাটা গলা যে তাকে ডক্টৰ তাত গৈছিল ডক্টৰ নাপালে মাহি আবেলি যাব লাগিব সেয়া আৰু কি কৰিব উপায় নাই দিয়ক কাপোৰ চাপোৰ খুলি লওক দিয়ক এয়া হ'ল আমাৰ মাহি মানে দিৰ মাকৰ ভণ্টি আৰু মাহি হয় নাই নালাগে দাদা হা নালাগে দাদা নালাগে দাদা কাহি বাতি বেচিব হৈছিল দাদা এজনে নালাগে বুলি ক'লো তথাপিও মই ক'লো আমাৰ বিয়া গৈছে সেই নতুন বহুত গিফ্ট উঠিছে তো ইফালে মাই কি কৰি আছে চাই হ'বলা আহিছে আহক আপোনাক চাই বুলি এবাৰ চবে আৰু মা বহুতে মই কাম কৰোঁ নে নকৰোঁ কওক কৰা সঁচাই কৰা বাচন চাচন ধুব যায় আৰু গেছ টেছ তাই মুছে ডাইনিং টেবুল তাই মুছে মোক আপোনালোকে ভাবে ন কাম নকৰা মায়ে শাহু মায়ে অকলে কৰি থাকে তুমি নকৰা একচুৱেলি ভাত কিয় বনোৱা নাই জানেনে চাওক মই এনে কেঁচা বাৰু হয় তথাপিও মই জানো
কিন্তু আমাৰ মানে কি মাহী আছে ন মাহী অকমান নিয়ম নীতিত চলে শৰণ চৰণ নহলে মানে মাহত মানে সংকৰীয়া মানুহ মাহতে খাই শৰণ নললেও হয় না আপুনি কিন্তু খাব নালাগে খাই কিন্তু মাহী মানে অকমান বেছি নিয়ম নীতি কাৰণ হেৰিত যায় নামঘৰত যায় সেইকাৰণে মাহী আছে যিহেতু সেইকাৰণে মই মানে ভাত চাত সেনেকে বনাব যোৱা নাই কিন্তু এদিন মোৰ আপোনালোকক বনাই খুৱাবলৈ খুব মন আছে মাংস দি ভাত মায়ে মাংস নাখায় বাৰু মাছ খাব ন আৰু দেউতাৰ কাৰণে কণী একদিন বনাই খুৱাম আৰু চাওক মই যেতিয়া কাম কৰো ভিডিঅ' শুনে কৰিব হয় নে সেইকাৰণে আপোনালোকে মোৰ কামখিনি দেখা নাপায় কিন্তু মই বুজিব লাগিব ন মায়ে মোক মায়ে কয় মই থাকালৈ তুমি ৰান্ধিব নালাগে তথাপিও মই ৰান্ধি খুৱাম সিদিনাখন চাহ খুৱাইছিলো ন মা চাহটো ভাল বনাও ন চাহ বনাব জানো বাচন ধুব জানো ন মা কিন্তু কৰিব নিদিয়ে সেইটো বেলেগ কথা কাৰণ মোক বহুত মৰম কৰে আৰু ময়ো মোৰ নিজৰ মা আৰু শাহু মাৰ মাজত একো পাৰ্থক্য নেদেখো হয়নে দিয়ক তো সেয়াই ইমান মৰম আৰু আপোনালোকে চাগে জ্বলে ন ইমান মৰম কৰে শাহুৱেকে চব শাহুৰ দৰে মোৰ শাহুমা নহয় কিন্তু বহুত বেছি ভাল সঁচাকে বহুত বেছি ভাল আৰু ভাল কাৰণে এফালে আহা আৰু ভাল কাৰণে মই ইয়াৰ লগত বিয়া হৈছো ঘৰখন চাই কিনে কাৰণ ইয়াকো মৰম কৰে মোকো মৰম কৰে আৰু সেই হিচাপে ময়ো মৰম চাওক মানে মৰম পাবৰ কাৰণে মৰম দিবও জানিব লাগিব মই মৰম দিওঁ মাক সেইকাৰণে মায়ে মোক ইমান মৰম কৰে আৰু মই এটা কথা ভাবো যে কাম বন কৰাতকেও মানুহে কেনেকে আমি ভালকে আছো ঘৰখনৰ লগত কেনেকে মিলা প্ৰীতিৰে আছো নাই কি কোৱা কেনেকে কি কৰিছো সেইটোহে কিন্তু মেইন কথা হয়নে মানে হয় ভাত পানীটো চবেই বনাব জানে কিন্তু কেনেকে ঘৰখন মেনেজ কৰে কেনেকে ঘৰখন চলাই ৰাখো সেইটো বহুত বেছি ডাঙৰ কথা হয়নে নহয় সেইটোৱে তো মই সেইটোৱে চেষ্টা কৰোঁ চাওক ভাত পানীটো মই নহ'লেও ই বনাব ই নহ'লেও কোনোবাই বনাব কিন্তু যিটো মৰম আন্তৰিকতা ঘৰখন ধৰি ৰখা যিটো কেপাচিটি সেইটো চবৰ তাত নাথাকে কিন্তু আৰু মই সেই বস্তুটো মেইনটেইন কৰিব বিচাৰোঁ এতিয়াৰ পৰা তেতিয়াহে পিছলৈ হ'ব ময়ো শিকি আছোঁ নতুন আৰু মই এদিন কিয় নমাৰিছে ভৰিটো দেখিছে মই ভৰিখন এনেকৈ দিছোঁ সি নমাৰিছে তাতকৈ বেছি মোক মায়ে মৰম কৰে তো সেয়াই আৰু কিন্তু মাহী আছে ন মাহী অকণমান নিয়ম নীতি থাকে সেইকাৰণে মানে শৰণ চৰণ নোহোৱাকৈ মানে মাহী মানে বেলেগৰ হাতেৰে নাখায় তো সেইকাৰণে মই যোৱা নাই আৰু নহ'লে মোৰো মন আছে একদিন দি ভাত বনাই খুৱাবলৈ মোৰ ভাতটো তুমি খাই পাইছা আমাৰ ঘৰত ভাত নহয় চিকেন খাই পাইছে হয় বাৰু চবৰে ভাল লগা বেয়া লগা থাকে হয় মই ভাত বনাই ইমান এটা ভাল নাপাওঁ বা মোৰ সেইটো বস্তুত ৰাফ নাই কিন্তু এইটো নহয় যে মই একদমেই নাজানো মা যদি কেতিয়াবা গা বেয়া হয় আপোনালোকে দেখিব মই এই কিটচেনত ভাত বনাই আছোঁ তো সেইটোৱে কথা তো মানুহক 5-10 মিনিট ভিডিঅ' এটাত জাষ্ট কৰিব নাপায় কেতিয়াও হয়নে নহয় ৰাতিপুৱা মই শুই উঠি কিনে মই বিচনা পাৰোঁ এনে কৈছে এইটো বাৰু এনেকুৱা অডিয়েঞ্চে মিছা বুলি ভাবিব কালি সেইটোৱে তো আজি আৰু এটা কাম ভাল লাগি আছে কাৰণ আমাৰ আহি যাব নতুন বেড বিয়াৰ এমাহ হৈছিল 19 তাৰিখে এমাহতে দুখন বেড ধীৰে আৰাম আৰু ন পুৰা একদম কপালে বেলেগ দুখন নতুন বেডত শুব আজি আহি আছে বেড এতিয়া চাফ চিকুণ কৰিব লাগিব আৰু সেয়া আৰু মানে একো নাই দিয়ক এতিয়া থওঁ ফোনটো থৈ কিনে কিবা কিবি কৰোঁ অকণমান কিবা কিবি কাম আছে মাৰ মাহীক চাহ বনাই খাম স্পেচিয়েল চাহ তুমি খাবা দেউতাকো দিম দেউতাই এনে ইমান চাহ নাখায় কিন্তু মই যে খাওঁ যে চাহ দেউতা চাহ খাব খাম দিয়া অকণমান সেনেকুৱা আৰু তই এতিয়া চাহ বনাওঁ মা গৰু গাখীৰ ওলাই দিয়ক আমি সদায় আধা লিটাৰ গৰু গাখীৰ ৰাখোঁ মানে বেছিকৈ খাব লাগে মায়ে কৈছে 1 লিটাৰ ৰাখোঁ বুলি ক'ব লাগিছিল কমকৈ কিয় ক'লা নাই এতিয়া মই আহিছোঁ নহয় মানে চাহৰ কাৰণে এনেও বেছি লাগিবই মানে মানে বেলেগ গাখীৰ আমি মানে কি কৰোঁ জানে গৰু গাখীৰখিনি নিজে খাওঁ আৰু বেলেগক মানে গাহৰি গাখীৰ দিওঁ না গাহৰি মানে আমি মানে গৰু গাখীৰটো দি খাওঁ বেলেগক মানে হেৰি দিওঁ আমুল তাজা তো এতিয়া আমাৰ গাখীৰখিনি দিয়ক আমাক আকৌ আমুল তাজা নিদিব এতিয়া ভাল গাখীৰ দি বনাওঁ তাকাই নাই যে বেলেগ এখন ঘৰলৈ বিয়া হৈ আহিছোঁ আৰু সেইটোৱে মানে মেইন কথা মানে কমফৰ্ট জোনটো বনাই লৈছোঁ মই মাহঁতৰ লগত যিটো আন্তৰিকতা মোৰ মা যিটো সেই মা সেইটো মোৰ মাহী যিটো মাহী এইটো আৰু দিকটো লগাই পাইছোঁ আগৰ পৰা তো সেইকাৰণে মোৰ মানে আৰু মোৰ যেন দুখ ফিল নহয় মানে মাৰ কাৰণে যেন মনত নপৰে সেইকাৰণে মানে মই ফূৰ্তি ফাৰ্তা কৰি থাকোঁ তো সেইটোৱে আৰু আপোনালোকে কেনেকুৱা লাগিছে মোৰ লাইফ ষ্টাইলটো কমেণ্ট কৰিব
তো চাহ হৈ গ'ল গাইছ এয়া দেউতাই কাটা বিস্কুট ভাল পায় কাটা বিস্কুট দেউতাক চাহ দিয়ে হ'ল আৰু যা লগ চাহ মই বনাইছো গৰু গাখীৰৰ দিয়ক খাওক অ মা হওক ঠাণ্ডা হ'ল মই অকমান খৰ দি লৈছো খৰ ভাল পাওঁ যে সেইকাৰণে শকত দিছো গাইছ শকত হোৱাৰ ৰাজ জানিছো মাই বনাব ভাল হৈছে মজা হৈছে নিজৰ চাই তাৰিখ নিজে দি চাহ খাম বুলি কয় নাই ক'তবা গ'ল এতিয়া বিচনাখনো আহি পাব গাইছ আমাৰ নতুন বিচনা আগৰ আমাৰ এই বিচনাখন ভাঙি আছে এতিয়া এইখন লৈ যাব আৰু দিব আমাক নতুন বেড তো আজিৰ পৰা আহি যাব আমাৰ নতুন বিচনা নতুন বিচনা কেনেকুৱা বঢ়িয়া হা বঢ়িয়া মই একদম একদম মানে মন পছন্দ বিচনাখন মানে মন পছন্দ কালাৰটো এই কালাৰটো মোৰ পছন্দ তো আগৰ বিচনাখন পাৰা 20 দিনমান হৈছিলহে বিচনা তলখন পুৰা লেতেৰা হৈ গৈছে দাগ দাগ ধুলিবোৰ সোমাই তলেৰে এতিয়া এইবোৰ চাফ চিকুণ কৰি ড্ৰেছ চেছ খুলি কিনে নতুন বিচনাখন আপোনালোকক আনবক্সিং কৰি আছো ৰেডি হৈ গ'ল মোৰ বিচনা মোৰ মানে একদম মানে মৰমৰ বিচনাখন আহি গ'ল মোক সেইকেইদিন বেলেগ বিচনা অহাৰ কাৰণে মানে মনটোৱে বেয়া লাগি আছিল কিন্তু ফাইনেলি বিয়াৰ 1 মাহ পিছতো আমাৰ নতুন বিচনা আহি গ'ল 19 তাৰিখে 1 মাহ হৈ গ'ল আৰু আহি গ'ল আমাৰ নতুন গ্ৰে বিচনা যিহেতু ৰুমটো মানে গ্ৰে থিম ন সেইকাৰণে গ্ৰে বিচনাখন এইটো সেইটো এবাৰ বেক কেমেৰা দি ভালকে দেখাও হৈছে চাওক আমাৰ ৰুমটো এনেকৈ সোমাই আহি খালি এইখন হেৰি নহয় এইটো লাইট গ্ৰে এইটো হোৱাইট হয় এইটো লাইট গ্ৰে এইটো ডাৰ্ক গ্ৰে টাইলছটো দেখুৱা টাইলছটো গ্ৰে আৰু হোৱাইটৰ মাজত তাৰপিছত মোৰ ইনফেক্ট বিউটি বক্সটো গ্ৰে এইখন সেইকাৰণে গ্ৰে বেডশ্বীটটো আছে গ্ৰে কাৰ্টেন্সবোৰ হোৱাইট আৰু লাইট গ্ৰে ইফালে চোৱা ইফালেও গ্ৰে আৰু হোৱাইট তাৰপিছত এফালেও ৰুমটো আমি গ্ৰে আৰু হোৱাইটে আছে তাৰমানে এইটো আৰু আলমাৰি ইয়াৰ পৰা দেখাই দিয়া এইটো মানে এইটো হোৱাইটতে আছে আৰু বাথৰুম চাথৰুম চব দেখাই দিওঁ আহা একেলগে আহা জচতে একদম দেখাই দিওঁ বাথৰুম আমাৰ গ্ৰে গ্ৰে গাইছ গ্ৰে এইটো হোৱাইট এয়া গ্ৰে এয়া এইটো কুমুদটো গ্ৰে সেইটো আমি হোৱাইট আনিছোঁ তো এইটো গ্ৰে সৰি হোৱাইট এইটো হোৱাইট তো তুমিও গ্ৰে নেকি নহয় ন তোমাৰ চশমাযোৰ গ্ৰে অ মোৰ বোলে বাল্টিংটো গ্ৰে ক'ত নো চাও মোৰ বাল্টিংটো গ্ৰে এইটো হোৱাইট চাও মানে চব মিলাই আনিছোঁ এই কথানো কি কম মোৰ এই যে লেট্ৰিন চাফা কৰা ব্ৰাছডাল এইডালো গ্ৰে কালাৰ এইডাল মই নটিছে কৰা নাছিলো আজি ভালকে নটিছ কৰিলো তাৰমানে চব গ্ৰে তো সেইকাৰণে যেতিয়া বিচনাখন যেতিয়া মোৰ হোৱাইট আহি গ'ল এইখিনি ওপৰখিনি মানে অফ হোৱাইট আহি গ'ল তো মোৰ মনটো বেয়া লাগিছিল কেতিয়া আহিব কিন্তু তেখেতসকলে ইমান ধুনীয়াকৈ নতুন বিচনা কিমা 20 দিনমানৰ ভিতৰত নতুন বিচনা বনাই দিছে সেইখন লৈ গ'ল এইখন নতুনখন দি গ'ল বিৰাট ভাল লাগিছে আৰু মোৰ ৰুম টুৰ সুধি আছে আপোনালোকে ৰুম টুৰ দিম বাৰু হোম টুৰটো পিছত দিম ৰুম টুৰটো আগত দিম অকমান সিজিল হৈ লওক বস্তুবোৰ ৰবা নতুন বিচনাখন দেখাই দিওঁ দিয়াচোন দিয়া এয়া লাগিলে আৰু ভাঙিলে বিয়া নহওঁতে বোলে 3খন বিচনা আছে মই হেড বক্সটো বেয়া পাওঁ সেইকাৰণে হেড বক্স দিয়া নাই এইটো দিছোঁ মানে ইয়াতে লাহে ভাঙি যাব ইয়াতেও বক্স আছে তো গাইজ ভিডিঅ'টো ইমানতে সামৰিলোঁ যদি চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰিব বাই গাইজ